অনুসূচিত জাতি জনজাতি পিছপৰা শ্ৰেণীৰ লোকসকলৰ যিখিনি দায়িত্ব লাগি আছে আমি চৰকাৰৰ ওচৰত সেইখিনি পেছ কৰিম আৰু আমি আমাৰ সংগঠনৰ ফালৰ পৰা যিমান পাৰে পিছপৰা মানুহখিনিক আমি আগুৱাই নিবলৈ আমি চৰকাৰৰ লগত যোগাযোগ কৰিম। আমি এটা মহৎ উদ্দেশ্য লৈ পেলাই আজি এই সংগঠনটো জন্ম দিছোঁ, য'ত অসমৰ বিভিন্ন ঠাইৰ পৰা যুৱক যুৱতীসকল আহি যোগদান কৰিছে। তেওঁলোকে এখন সুন্দৰ ভৱিষ্যত অসমৰ সকলো জাতি জনজাতিৰ পিছপৰা ৰাইজৰ উন্নতিৰ বাবে কাম কৰিবলৈ দৃঢ় সংকল্প কৰিছে। ইতিমধ্যে আমাৰ সভাপতি মাধৱ দাস, সম্পাদক প্ৰান্ত কুমাৰ দাস, আজি তদন্ত কমিটি তেনেকৈ 51জনীয়া এখন কমিটি আজি গঠন হৈছে। এই কমিটিসকলৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে অসমৰ প্ৰতিখন জিলাত গৈ 4টা মণ্ডল আমি ভাগ কৰিছোঁ। 4জনকৈ সাংগঠনিক সম্পাদক, 4জনকৈ প্ৰচাৰ সম্পাদক দি আৰু সংগঠক দি আমি এই অনুষ্ঠানটো 6 মাহৰ পাছত 5 মাহৰ পাছত এখন সবল অসম ভীম সেনা অসম ৰাজ্যিক কমিটি গঠন কৰিবৰ কাৰণে আমি তেখেতলোকক আহি নতুন কমিটিক দায়িত্ব দিয়া হৈছে। আৰু এই কমিটিক আমি আশা কৰিছোঁ যে অসমৰ যিটো বি.আৰ. আম্বেদকাৰ, ডক্টৰ বি.আৰ. আম্বেদকাৰে যিটো সাংবিধানিক ৰক্ষা কবচ দি গৈছে তাৰ যেন 1%ও কোনো এজন হানিবিহীন কৰিব নোৱাৰে, বৰ্তমান চৰকাৰেও নোৱাৰে, বা যিটো সময় ব্যৱহাৰ যিটো সমভাৱাপন্ন সেইটো ৰক্ষা কৰিবৰ কাৰণে এই অসম ভীম সেনা সদায় অসমৰ 3,44 লাখ মানুহৰ জনগণৰ লগত সদায় খাৰা হ'ব বুলি থিয় হ'ব বুলি আমি শুভেচ্ছা জনাইছোঁ। পিছপৰা আৰু আপোনালোক সাংবাদিক বন্ধু, আপোনালোক চৰিত্ৰ স্তম্ভ, আপোনালোকে আহি আমাৰ অনুষ্ঠিত অনুষ্ঠানটো আজি প্ৰথম দিনতে আমি জন্ম উৎসৱত আপোনালোকে আহি যি আমাক উৎসাহ প্ৰেৰণা দিলে আৰু ভৱিষ্যত দিব, আপোনালোকক ধন্যবাদ জনাই আমি উপদেষ্টা হিচাপে আপোনালোকক ধন্যবাদ আৰু সকলো উন্নতি কামনা কৰি শেহতীয়াকৈ ৰঙালী বিহু উল্লেখ জনাই ধন্যবাদ। জয় ভীম, জয় ভীম, জয় ভীম, জয় ভীম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় ভীম, জয় ভীম, জয় ভীম, জয় ভীম, জয় ভীম, জয় ভীম। আমাৰ অধিকাৰ আমাৰ অধিকাৰ আমাৰ অধিকাৰ 100% মানিব লাগিব। আমাৰ ৰাজ্যৰ অধিকাৰ একমত 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 একমত। জয় ভীম, জয় ভীম।